Hello everyone, তোমালোকক আমাৰ YouTube channel Honest Learner অন্য একটি গুৰুত্বপূৰ্ণ ভিডিঅলৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅৰ জৰিয়তে 10 শ্ৰেণী সাধাৰণ গণিতৰ অনুসৰণি 3.2 ৰ আমি 2 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 2 নম্বৰ প্ৰশ্নটো চোৱা এতিয়া। আমি প্ৰশ্নলৈ যোৱাৰ আগতে তোমালোকে নতুন অহা ছাত্ৰ-ছাত্ৰীসকলে যদি চেনেলখন সাবস্ক্ৰাইব কৰা নাই, চেনেলখন সাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিবা। যাতে পৰৱৰ্তী ক্ষেত্ৰত তোমালোকে এনেকুৱা নতুন নতুন অতি প্ৰয়োজনীয় ভিডিঅৰ notification kini pai thaka etia 2 number proshno to saba solution swa ki koise proshno to pori swa agot a1 by a2 b1 by b2 aru c1 by c2 onupat keita rijai tolor roikhik সমীকৰণৰ জোৰ কেইটাই বুজুৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা তাক নিৰ্ণয় কৰা। তোমালোকে তিনটা কন্ডিশন পাইছিলা। আমি যেতিয়া 2.2 নোটস খিনি পঢ়ুৱাইছিলো a1 by a2 not equal b1 by b2 পাইছিলা। যদি এইটো কন্ডিশন হয় তেতিয়া তোমালোকে পাইছিলা যে অদ্বিতীয় সমাধান থাকে আৰু ৰেখা দুডাল পৰস্পৰ এটা বিন্দুত কটাকটি কৰে আৰু সমীকৰণটো সংগত হয়। আৰু যদি এনা কোৱা হয় a1 by a2 equal b1 by b2 equal c1 by c2 তেতিয়া হলে আমাৰ সমীকৰণটো বহুত সংখ্যক সমাধান থাকে, অসীম সংখ্যক সমাধান থাকে আৰু ৰেখা দুডাল পৰস্পৰ মিলি যায়, এটা আনটোৰ লগত মিলি যায় আৰু কি হয় এটো এটা বিন্দুত কাটে, এটা বিন্দুত কাটে ৰেটো মিলি যায় আৰু সমীকৰণটো সংগত হয়। a1 by a2 equal b1 by b2 not equal c1 by c2 যদি হয় তেতিয়া হলে সমান্তৰাল হয় আৰু কোনো সমাধান না থাকে। যদি সমাধান না থাকে তেনহলে অসংগত হয়। এতিয়া আমি তিনটা কন্ডিশনৰ ভিতৰত কোনটো কন্ডিশনত আছে আমি চাম। এতিয়া ইয়াত আমি a1 a2 বিচাৰি উলাম। x ৰ লগত আছে a1 5 b1 -4 মাইনাস লিখিব লাগিব c1 8 a2 সবা কিমান আছে a2 আছে 7 b2 কিমান আছে 6 c2 কিমান আছে -9 এতেকে সবা a1 by a2 উলাই লোৱা 5 by 7 a1 ৰ মান 5 a2 ৰ মান কিমান 7 তাৰ পিছত আমি তলতো জায়গা আছে আমি তলতো উলাব পাৰো b1 by b2 লিখিছো b1 -4 c1 b2 6 c1 আমি পিছত পাতিম b2 6 দুই কটাকটি যায় কটাকটি কৰি দিয়া মাইনাস তো থাকিবই 2 4 কেবাৰ দুইবাৰ 6 কেবাৰ তিনিবাৰ আৰু তো না যায় ৰাখি দিয়া c1 by c2 c1 ৰ মান কিমান 8 আৰু c2 ৰ মান কিমান -9 এতিয়া কটাকটি তো না যায় এনেকে ৰাখি দিয়া এতেকে চোৱাচোন এতেকে আমি a1 by a2 ইকুৱেল লিখিব পাৰি না b1 by b2 লগত ইয়াত আছে 5 by 7 ইয়াত আছে -2 by 3 কেতিয়াও ইকুৱেল নহয় গতে b1 by b2 a1 by a2 not equal b1 by b2 যদি হয় তেতিয়া হলে আমাৰ কি হ'ব আমাৰ তেতিয়া হ'ব আমাক অপচন দিছে নহয় আমাক কৈ দিছে নহয় যে জোৰ কেটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লাগিব কি হ'ব এটা বিন্দুত কাটিব এটা বিন্দুত কাটিব। মই শৰ্টকে লিখিছো কথাটো তোমালোকে অলপ যদি পাৰা ডাঙৰকৈ লিখিব পাৰা যে জোৰটোৱে বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব তুমি এনেকৈ লিখিব পাৰা। আমি এতিয়া দ্বিতীয় 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম। সলিউশন ইয়াত a1 9 b1 প্ৰথম সমীকৰণৰ y লগত আছে 3 c1 12 a2 18 b2 6 c2 24 এতিয়া a1 by a2 a1 ৰ মান 9 a2 ৰ মান 18 9 9 ত one টাইম একবাৰ 18 কেবাৰ দুইবাৰ b1 by b2 b1 ৰ মান 3 b2 ৰ মান 6 তিনি তিনৰ একবাৰ 6 কেবাৰ দুইবাৰ
C1 by C2 C1 ৰ মান কিমান 12 C2 ৰ মান কিমান 24 12 12 একবাৰ 24 কিমান দুইবাৰ সব কেইটা সোৱা একে ওলাইছে বা যেহেতু তুমি লিখিব পাৰা এটাকে নিদি যেহেতু লিখিলে ভাল হয় ইয়াত যেহেতু A1 by A2 equal B1 by B2 equal C1 by C2 এটাকে চাবা যদি গোটেই কেইটা মিলি যায় তেতিয়া হলে ৰেখা দুডাল পৰস্পৰ মিলি যাব ৰেখা দুডাল পৰস্পৰ বা এটা আনটোৰ লগত মিলি যাব পৰস্পৰ মিলি যায় বা মিলি যায় বুলি দিব পাৰা এতিয়া আমি দিয়ৰ 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম দিয়ৰ 3 নম্বৰ প্ৰশ্ন চাবা ইয়াত A1 কিমান A1 আমাৰ 6 A2 কিমান -3 A2 নহয় প্ৰথম সমীকৰণৰ সব A1 B1 এনেকে হয় y লগত B1 আছে B1 কিমান -3 C1 কিমান 10 C1 A2 কিমান 2 B2 কিমান -1 C2 কিমান 9 এতিয়া চাবা আমি A1 by A2 কৰিম A1 by A2 কিমান আছে 6 by 2 দুই সাইড কেবা 3 বাৰ B1 by B2 -3 by -1 minus minus cancel 1 3 বাৰ C1 by C2 C1 ৰ মান 10 C2 ৰ মান 9 কটাকটিটো না যায় এতিয়া যেহেতু A1 by A2 equal B1 by B2 সোয়া 3 3 সেম সেম আছে কিন্তু C1 by C2 not equal হৈ আছে C1 by C2 যদি লাষ্টটো not equal হয় তেতিয়া আমি কি লিখিম ৰেখা দুডাল সমান্তৰাল বা এটানটোৰ সমান্তৰাল এতিয়া আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম 3 নম্বৰ প্ৰশ্ন সবা কি কৈছে A1 by A2 B1 by B2 C1 by C2 অনুপাত কেটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেটা সংগত নে অসংগত একে কথা যে A1 by A2 not equal B1 by B2 A1 by A2 equal B1 by B2 equal C1 by C2 A1 by A2 equal B1 by B2 equal not equal C1 by C2 তিনটা কন্ডিশনৰ ভিতৰত এই দুটা সমীকৰণৰ ক্ষেত্ৰত চাবা ইয়াৰ এটা সমাধান আছে ইয়াৰ অসীমসংখ্যক সমাধান আছে আৰু সমাধান থাকিলে সংগত ইয়াৰ আন এটা নাম আছে তোমালোকে কিতাপত চাই লবা যেটো অসীমসংখ্যক সমাধান ওলাই তাৰ আৰু এটা নাম আছে আৰু এইটো কি হ'ব যেটো সমাধান নাই সমীকৰণটো অসংগত এতিয়া আমি কন্ডিশনখিনি চাম তিনটা ভিতৰত কোনটো কন্ডিশন আহে ওপৰ দুটা কন্ডিশন আহিলে সংগত তলৰ যদি C1 by C2 not equal আহে অসংগত আমাৰ সমীকৰণটো দিয়া আছে আমি ইয়াত লিখি লম এতিয়া ইয়াত তোমালোকে C1 ইয়াতে সোৱা আমি আগতে A1 টো লিখি লও A1 কিমান দিয়া আছে 3 B1 কিমান দিয়া আছে B1 দিয়া আছে 2 C1 লিখিতে যদি ইকুৱেলৰ হুফালে থাকে যেটো আমাৰ সমীকৰণটো আছিল এনেকুৱা A1x plus B1y plus C1 গতিকে যদি সমীকৰণৰ হুফালে থাকে বাওফালে আনিলে মাইনাস হৈ যায় সাইনটো চেঞ্জ কৰি দিবা যদি প্লাস থাকে মাইনাস লিখিবা মাইনাস থাকিলে প্লাস লিখিবা যেটো প্লাসত 5 আছে আমি মাইনাসত 5 লিখিম এতিয়া A2 কিমান হ'ব 2 B2 -3 C2 -7 প্লাস 7 আছে আমি কি লিখিম হুফালে থকাৰ কাৰণে -7 লিখিম এতেকে A1 by A2 সোৱা 3 by 2 B1 by B2 সোৱা 2 -3 গতিকে যদি এনেকে লিখো মাজত লিখো -2 2 by 3 তাৰ পিছত C1 by C2 -5 by -7 minus minus cancel 5 by 7 এতিয়া যেহেতু
a1 by a2 তাৰ পিছত চোৱাচোন b1 by b2 লগত মিলাই নাই 3 by 2 আছে 2 by 3 আছে লগত মাইনাসও আছে গতিকে not equal b1 by b2 এতিয়া যদি a1 by a2 not equal b1 by b2 হয় তেতিয়াহলে এটা সমাধান থাকে আৰু এটা সমাধান আছে মানে সংগত এতিয়া আমি 3 ৰ 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম ইয়াত a1 2 b1 minus 3 c1 যেহেতু হুফালে আছে বাওফালে আনিলে মাইনাসত হ'ব minus 8 a2 4 b2 minus 6 c2 minus 9 এতেকে a1 by a2 a1 ৰ মান 2 a2 ৰ মান 4 দুই দিয়ত একবাৰ সাইড কেবাৰ দুইবাৰ b1 by b2 b1 ৰ মান -3 b2 ৰ মান -6 minus minus cancel 3 3ত একবাৰ সাইড কেবাৰ দুইবাৰ c1 by c2 c1 ৰ মান -8 c2 ৰ মান -9 minus minus cancel 8 by 9 এতিয়া সোৱা যেহেতু আমাক এতিয়া c1 by c2 আকো লিখিব লাগিব -8 -9 minus minus cancel হলে 8 by 9 এতিয়া যেহেতু সবা a1 by a2 equal b1 by b2 দুটাই 1 by 2 আছে not equal c1 by c2 কারণ 8 by 9 আছে যদি not equal ওলাইছে c1 by c2 তেনে কোনো সমাধান নাই আৰু কোনো সমাধান না থাকিলে অসংগত এতিয়া আমি কত যাম 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম তিন নম্বৰ প্ৰশ্নলৈ চাম ইয়াত a1 3 by 2 b1 5 by 3 c1 7 minus 7 যেটো প্লাসত আছে ইফালে আহিলে মাইনাস a2 9 b2 minus 10 c2 14 এতিয়া a1 by a2 a1 ৰ মান 3 by 2 a2 ৰ মান 9 এতিয়া লবৰ ক্ষেত্ৰত লবৰ হৰটো হৰত আহি পূৰণ হৈ যায় গতিকে দুইটো তলত আহিব এতিয়া 9 into 2 তিনি নোট কেবাৰ তিনিবাৰ ওপৰ থাকিল 1 2 3 গুণ 6 এতিয়া b1 by b2 b1 5 by 3 minus 10 এতিয়া চাবা ওপৰটো তলৰ সংখ্যাটো তলত আহি যাব 5 minus 10 into 3 5 10ত কেবাৰ দুইবাৰ 1 minus মাজত দিছো ওপৰ দিয়া তলত দিয়া বা মাজত দিয়া একে কথা 2 3 গুণ 6 এতিয়া c1 by c2 minus 7 14 minus 14 হ'ব যেটো হুফালে প্লাসত আছে ইফালে আহিলে মাইনাসত এতিয়া minus 14 minus minus cancel হাত হাতত একবাৰ 14ত কেবাৰ দুইবাৰ এতিয়া চাবা যেহেতু a1 by a2 not equal b1 by b2 1 by 6 minus 1 by 6 যেটো সম্পূৰ্ণ বেলেগ আছে গতিকে আমি a1 by a2 not equal b1 by b2 পাইছো আৰু এটো পালে অদ্বিতীয় সমাধান আছে মানে এটা সমাধান আছে সমাধান যেহেতু আছে গতিকে আমি কি লিখিম এটাকে সংগত আমি 3 ৰ 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম চাৰি নম্বৰ প্ৰশ্নটো সলিউশন চাবা ইয়াত a1 5 b1 minus 3 c1 minus 11 যেটো প্লাসত আছে ইফালে আহিলে মাইনাসত a2 minus 10 b2 6 c2 minusত আছে ইফালে আহিলে প্লাসত 22 দিয়া জি এটাকে a1 by a2 a1 ৰ মান আমি কিমান পাইছো 5 a2 ৰ মান -10 মাইনাস মাজত লিখো 5 পাছত একবাৰ 10ত কেবাৰ দুইবাৰ
b1 by b2 তুমি কাটিও দিব পাৰা কাটিও শো কৰিব পাৰা এতিয়া b1 by b2 b1 মান -3 by 6 এটা মাইনাস মাজত ৰাখিছো 3 3ত একবাৰ 6 কেবাৰ দুইবাৰ c1 by c2 -11 c1 ৰ মান আৰু c2 ৰ মান 22 মাইনাস মাজত ৰাখিছো 11 11ত একবাৰ 22 দুইবাৰ যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 লাইছে সব -1 by 2 -1 by 2 -1 by 2 এতিয়া অহিমংখ্য সমাধান আছে অহিমংখ্য সমাধান থাকিলে কি হয় সংগত আমি 3 ৰ 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম ইয়াত a1 ৰ মান চাবা 3.2 3 নম্বৰ প্ৰশ্নৰ 5 নম্বৰ প্ৰশ্নৰ 3.5 ৰ a1 4/3 b1 2 c1 কুফালে প্লাসত আছে ইফালে হলে মাইনাসত -8 a2 চাবা 2 b2 3 c2 -12 a1 a2 a1 কিমান আছে 4/3 a2 মান 2 4 3 into 2 এতিয়া 3 তলত আহি যাব তলত আহি পূৰণ হ'ব গতিকে 4 2 কেবাৰ যায় দুইবাৰ 2/3 b1 b2 b1 ৰ মান 2 b2 ৰ মান 3 কটাকটি না যায় c1 by c2 c1 ৰ মান -8 c2 মান -12 মাইনাস মাইনাস ক্যান্সেল 8ত 4 কেবাৰ দুইবাৰ 12 কেবাৰ তিনিবাৰ এতিয়া চোৱা যেহেতু a1 by a2 equal b1 by b2 equal c1 by c2 সকলো কেটা একে ওলাইছে 2/3 2/3 2/3 গতিকে অসীম সংখ্যক সমাধান আছে আৰু অসীম সংখ্যক সমাধান থাকিলে কি হ'ব সংগত হ'ব ভিডিওটো এইখিনি আছিল যদি ভিডিওটো ভাল লাগে তোমালোকে লাইক আৰু শেয়াৰ কৰিবা আৰু পৰৱৰ্তী ভিডিওৰ লিংক ডেসক্ৰিপচনত দি দিম তোমালোকে ভিডিওবোৰ চাই লবা